নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিম বাওঁখুংগ্ৰী সমষ্টিৰ বিষয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন হোৱা সমষ্টি বাওঁখুংগ্ৰী সমষ্টি। বড়োভূমিৰ 15টা সমষ্টিৰ ভিতৰত বাওঁখুংগ্ৰী সমষ্টি বিশেষ তাৎপৰ্যপূৰ্ণ। বাওঁখুংগ্ৰী সমষ্টি নতুনকৈ গঠন হ'ল আৰু বড়োভূমিৰ ৰাজনীতিত বাওঁখুংগ্ৰী ৰাজনীতিৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। বাওঁখুংগ্ৰী সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট আলোচনা কৰাৰ পূৰ্বে তাৰ লগতে বাওঁখুংগ্ৰী সমষ্টিত বড়োভূমিৰ কোনকেইটা দিশ প্ৰতিফলিত হ'ব সেয়া আমি বিশ্লেষণ কৰিম। প্ৰথমবাৰ নৱগঠিত বাওঁখুংগ্ৰী সমষ্টিত নিৰ্বাচনী পৰিৱেশে কিদৰে বিৰাজ কৰিছে সেই বিষয়ে আমি বিশ্লেষণ আগবঢ়াম। কিন্তু তাৰ পূৰ্বে আমি চাই ল'ব লাগিব কেনেদৰে বাওঁখুংগ্ৰী বিধানসভা সমষ্টি গঠন হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠিত সমষ্টি বাওঁখুংগ্ৰী। বড়োভূমিৰ সমষ্টিসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণত ব্যাপক পৰিৱৰ্তন ঘটিল আৰু নতুন সমষ্টি গঠন অন্যতম এটা নতুন সমষ্টি হ'ল বাওঁখুংগ্ৰী সমষ্টি। চালাকাটি, বনৰগাঁও, দতমা, কচুগাঁও, পৰ্বতজোৰা এইকেইটা পৰিষদীয় সমষ্টিৰ একাংশ অঞ্চলক লৈ গঠিত হৈছে বাওঁখুংগ্ৰী বিধানসভা সমষ্টি। অৰ্থাৎ চালাকাটি, বনৰগাঁও, দতমা, কচুগাঁও, পৰ্বতজোৰা এইকেইটা পৰিষদীয় সমষ্টিৰ ৰাজনীতিৰ প্ৰতিফলন ঘটিয়ে বাওঁখুংগ্ৰী সমষ্টিত বাওঁখুংগ্ৰী সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টিকেইটাৰ ৰাজনীতিও তাৎপৰ্যপূৰ্ণ। পৰিষদীয় সমষ্টিৰ ৰাজনীতি আৰু সেই অঞ্চলসমূহক লৈ গঠন হোৱা বাওঁখুংগ্ৰী সমষ্টিৰ ৰাজনীতি বিধানসভা নিৰ্বাচনত কোন দিশেৰে যাব পাৰে সেয়া হৈ পৰিছে বিশেষ তাৎপৰ্যপূৰ্ণ। সমষ্টিটোৰ মুঠ ভোটাৰ 1,64,314 গৰাকী। পুৰুষ ভোটাৰ 81,865 গৰাকী। মহিলা ভোটাৰ 82,448 গৰাকী। তৃতীয় লিংগৰ ভোটাৰ এগৰাকী। জনগোষ্ঠীগত হিচাপে আমি ভোটাৰৰ বিন্যাস চাওঁ। বড়ো ভোটাৰ 38,736 গৰাকী। বাওঁখুংগ্ৰী সমষ্টিত বাওঁখুংগ্ৰী সমষ্টিত বড়ো ভোটাৰ তাৎপৰ্যপূৰ্ণ 38,000তকৈ অধিক বড়ো ভোটাৰ আছে। বড়ো ভোটাৰে সমষ্টিটো নিৰ্ণায়ক ভূমিকা পালন কৰে। সেইকাৰণে বড়োভূমি ৰাজনীতি, বড়ো জাতীয়তাবাদী ৰাজনীতি, বড়ো জাতিৰ আশা আকাংক্ষাৰ ৰাজনীতি জড়িত হৈ আছে বাওঁখুংগ্ৰী সমষ্টিত। বাঙালী ভোটাৰ আছে 18,721 গৰাকী। বাঙালী ভোটাৰেও সমষ্টিটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গোৰ্খা ভোটাৰ 1,136 গৰাকী। চাওতাল ভোটাৰ 4,691 গৰাকী। আদিবাসী ভোটাৰ 7,075 গৰাকী। কোচ ৰাজবংশী ভোটাৰ 28,024 গৰাকী। কোচ ৰাজবংশী ভোটাৰেও নিৰ্ণায়ক ভূমিকা পালন কৰে। 28,024 গৰাকী কোচ ৰাজবংশী ভোটাৰ আছে। সেইকাৰণে বড়োভূমিৰ কোচ ৰাজবংশী ৰাজনীতি ইয়াৰ লগত জড়িত হৈ আছে। কোচ ৰাজবংশী ৰাজনীতি পৰ্বতজোৰাৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ দিশ হ'ব। মুছলমান ভোটাৰ আছে 45,640 গৰাকী। ধৰ্মীয় সংখ্যালঘু 45,000 আছে। অৰ্থাৎ পৰ্বতজোৰাত একক বৃহৎ জনগোষ্ঠী হিচাপে ধৰ্মীয় সংখ্যালঘুক দেখা যায়। ধৰ্মীয় সংখ্যালঘুৰ 45,644 গৰাকী ভোটাৰ থকাৰ লগে লগে ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিৰ সমীকৰণ আছে। সেই দিশৰ পৰা জয় পৰাজয় নিৰ্ণায়ক ভূমিকা পালন কৰিব পৰাৰ সক্ষমতা আছে ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ। ৰাভা ভোটাৰ 2,610 গৰাকী। গাৰো ভোটাৰ 3,353 গৰাকী। নাথ যোগী ভোটাৰ 2,658 গৰাকী। হিন্দী ভাষী ভোটাৰ 1,625 গৰাকী। সূত্ৰধাৰ ভোটাৰ 3,037 গৰাকী। আন আন জনগোষ্ঠীৰ অসমীয়া ভোটাৰ 597 গৰাকী। অৰ্থাৎ জনবিন্যাসগত দিশৰ পৰা দেখা যায় যে তাত ধৰ্মীয় সংখ্যালঘু ৰাজনীতি গুৰুত্বপূৰ্ণ, বড়ো জাতীয়তাবাদী ৰাজনীতি গুৰুত্বপূৰ্ণ, সমান্তৰালভাৱে বাঙালী জনগোষ্ঠীৰ ভূমিকা গুৰুত্বপূৰ্ণ, কোচ ৰাজবংশীৰ ভূমিকা গুৰুত্বপূৰ্ণ। একেদৰে আন আন জনগোষ্ঠীৰ ভোটেও বিধানসভা নিৰ্বাচনত কাৰোবাৰ জয় পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সমষ্টিটোত BPFৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয় সমষ্টিটোত BPFৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয় BPFৰ প্ৰাৰ্থী আৰু ৰূপম চন্দ্ৰ ৰয় এজন যুৱ নেতা তেওঁ BPFৰ এজন সক্ৰিয় নেতা যেহেতু ৰূপম চন্দ্ৰ ৰয়ক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সমষ্টিটোত তেওঁলোকে এজন অজনজাতি লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পৰ্বতজোৰা সমষ্টিৰ অন্তৰ্গত ৰাজনৈতিক প্ৰেক্ষাপটৰ দিশৰ পৰা এইটো এটা গুৰুত্বপূৰ্ণ দিশ এগৰাকী অজনজাতি প্ৰাৰ্থী BPFে প্ৰক্ষেপ কৰিছে পৰ্বতজোৰা BPFে প্ৰক্ষেপ কৰিছে বাওঁখুংগ্ৰী সমষ্টিটো গাঁথনিগত দিশৰ পৰা আমি যি ভোটাৰৰ পৰিসংখ্যা দেখুৱালো সেই গাঁথনিগত দিশৰ পৰা এগৰাকী অজনজাতি প্ৰাৰ্থীক বাওঁখুংগ্ৰীত প্ৰক্ষেপ কৰাটো BPFৰ এটা মন কৰিবলগীয়া দিশ হিচাপে দেখিবলৈ পোৱা গৈছে UPPLৰ প্ৰাৰ্থী হৈছে প্ৰতিভা ব্ৰহ্ম হৈছে UPPLৰ প্ৰাৰ্থী বাওঁখুংগ্ৰী সমষ্টিৰ ৰাজনীতিত UPPLে গুৰুত্ব সহকাৰে লৈছে পৰিষদীয় নিৰ্বাচনৰ সময়ত এই অঞ্চলসমূহত তেওঁলোকে যদিও পৰাস্ত হৈছিলে ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে UPPLে এগৰাকী মহিলা প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মক প্ৰক্ষেপ কৰিছে প্ৰতিভা ব্ৰহ্ম UPPLৰ কেন্দ্ৰীয় কমিটিৰ এগৰাকী আগশাৰীৰ নেত্ৰী যদিও সমষ্টিটোত কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থী আছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিন্তু মূলতঃ BPF UPPLৰ মাজতে নিৰ্বাচনী যুঁজ হ'ব কোন দিশৰ পৰা হ'ব আমি সেয়া ব্যাখ্যা কৰিম কিন্তু তাৰ আগতে নৱগঠিত বাওঁখুংগ্ৰী সমষ্টিৰ নিৰ্বাচনী ইছ্যু কি বড়োভূমিৰ ৰাজনীতি নিৰ্বাচনী ইছ্যু হৈছে বড়োভূমিৰ স্বকীয়তা অটুট ৰখা বড়ো জাতিৰ স্বাধিকাৰ অটুট ৰখা বড়ো জাতিৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ নিশ্চিত কৰা এই প্ৰসংগবোৰে বাওঁখুংগ্ৰী সমষ্টিত ক্ৰিয়া কৰিব গুৰুত্বপূৰ্ণ কাৰক অৰ্থাৎ বড়ো জাতীয়তাবাদী ৰাজনীতি বাওঁখুংগ্ৰী সমষ্টিৰ আটাইতকৈ শক্তিশালী দিশ সেই দুটা দল BPF আৰু UPPLে বড়ো জাতীয়তাবাদী ৰাজনীতি একেদৰেই কৰে আৰু তাত বিশেষকৈ আন জনগোষ্ঠীসমূহৰ সহাৱস্থান বড়ো আৰু আন জনগোষ্ঠীৰ সহাৱস্থানটো বাওঁখুংগ্ৰী সমষ্টিত গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হিচাপে দেখা গৈছে তাৰ লগতে এই নৱগঠিত সমষ্টিৰ উন্নয়ন বুলি ক'বলৈ গ'লে আমি পূৰ্বতেও BTC সমষ্টিসমূহৰ কথা কৈ আছো যে পৰিষদীয় চৰকাৰ কোন আছে তাত অধিক গুৰুত্ব দিয়ে উন্নয়নমূলক প্ৰাথমিক কামবোৰ পৰিষদীয় চৰকাৰ কৰে সেইকাৰণে পৰিষদীয় ৰাজনীতি গুৰুত্বপূৰ্ণ হৈ আছে বাওঁখুংগ্ৰীত কোকৰাঝাৰ চৰকাৰ উন্নয়নমূলক কাম-কাজ দিছপুৰৰ চৰকাৰ উন্নয়নমূলক কাম-কাজ এই দুইখন চৰকাৰ দিশৰ পৰা এই অঞ্চলবোৰত কি কাম হৈছে বা কি কামৰ প্ৰতিশ্ৰুতি দিব বিৰোধীয়ে কি প্ৰতিশ্ৰুতি দিব সেই সকলো দিশৰ পৰা উন্নয়ন এটা গুৰুত্বপূৰ্ণ দিশ তাৰ লগতে হিতাধিকাৰী 126টা সমষ্টিৰ লগত বড়োভূমিৰ হিতাধিকাৰীৰ কিছু পাৰ্থক্য আছে বড়োভূমিৰ ৰাজ্য চৰকাৰ হিতাধিকাৰীমূলক আঁচনিসমূহ ৰূপায়ণ কৰে BTC চৰকাৰে সেই কাৰণে দেখিবলৈ পোৱা যায় যে তাত দিছপুৰৰ ৰাজনীতি কোকৰাঝাৰৰ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া এই সকলোবোৰ দিশ জড়িত হৈ আছে কিন্তু এই সকলোবোৰ দিশে হিতাধিকাৰীমূলক আঁচনিৰ ব্যাপক প্ৰভাৱ বাওঁখুংগ্ৰী সমষ্টিৰ নিৰ্বাচনতো এইবাৰ দেখিবলৈ পোৱা যাব তাৰ লগতে ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা আন জনগোষ্ঠীৰ সুৰক্ষাৰ প্ৰসংগটো গুৰুত্বপূৰ্ণ বড়ো আৰু আন 25টা জনগোষ্ঠীৰ সহাৱস্থান অতি গুৰুত্বপূৰ্ণ ইছ্যু আৰু বড়োভূমিৰ স্থায়ী শান্তি সেইটো অন্যতম এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু বাওঁখুংগ্ৰী সমষ্টিত নিৰ্বাচনী সমীকৰণ এইটো আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশ সৰ্ববৃহৎ জনগোষ্ঠী হিচাপে ধৰ্মীয় সংখ্যালঘু আছে ধৰ্মীয় সংখ্যালঘুৰ ভোট 45,000তকৈ অধিক আছে সেই দিশৰ পৰা সংখ্যালঘু ৰাজনীতি গুৰুত্বপূৰ্ণ বড়োভূমিৰ সংখ্যালঘু ৰাজনীতি আৰু ৰাজ্যৰ আন সমষ্টিৰ সংখ্যালঘু ৰাজনীতি একে নহয় বড়োভূমিৰ সংখ্যালঘু ৰাজনীতিৰ আজিৰ দিনলৈকে প্ৰথম পছন্দৰ দল হৈ আহিছে BPF যদিও BPFে NDAৰ অন্তৰ্ভুক্ত হ'ল তৎসত্ত্বেও ধাৰণা কৰা হৈছে যে বাওঁখুংগ্ৰী সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ মাজত BPFৰ BTC নিৰ্বাচনত যি আধিপত্য আছিলে সেয়াৰ বিশেষ অৱক্ষয় হোৱা নাই কাৰণ তেওঁলোকৰ প্ৰাথমিক দিশটোৱে কোকৰাঝাৰত কোনে গভৰ্ণমেণ্ট চলাইছে সেই দিশটোলৈ চাই সেই দিশৰ পৰা ধৰ্মীয় সংখ্যালঘু সমীকৰণটো গুৰুত্বপূৰ্ণ ধৰ্মীয় সংখ্যালঘুৰ ভোট BPFে কিমান লাভ কৰে UPPLে কিমান লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকীয়ে কিমান লাভ কৰে কংগ্ৰেছে কিমান লাভ কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ যদি বিভাজন হয় সেই ভোটৰ বিভাজন মূলতঃ BPF বিৰোধী
ধৰ্মীয় সংখ্যালঘু ভোটৰ বিভাজন হ'লে BPFৰ সমৰ্থক ধৰ্মীয় সংখ্যালঘু ভোটৰ অংশ BPFলৈ গ'লে তেতিয়াহ'লে আপাত দৃষ্টিত BPFৰ লাভ হ'ব তাৰ লগতে বড়ো জনগোষ্ঠীৰ ভোটৰ সমীকৰণৰ কথা কৈছোঁ মূল ইছ্যু বড়ো জাতীয়তাবাদ বড়ো জাতিক শক্তিশালী কৰা এই সকলো দিশৰ পৰা যেহেতু BTC নিৰ্বাচনলৈকে বড়ো ভোটাৰৰ ব্যাপক সমৰ্থন BPFৰ লগত আছিলে সেই তাৰ অৱক্ষয় হোৱা নাই অৱশ্যে UPPLও বড়ো ভোট যথেষ্ট লাভ কৰিব বড়ো ভোটাৰৰ মাজত BPF আৰু UPPL শক্তিশালী সেই বাঙালী ভোটাৰ যেহেতু পৰম্পৰাগতভাৱে বড়ো ভূমিত BPFৰ সমৰ্থক আৰু বিজেপিৰ লগত মিত্ৰ হৈছে বাঙালী ভোটৰ ক্ষেত্ৰত সেইকাৰণে BPF বহু আগুৱাই থকা যেন ধাৰণা হয় আন জনগোষ্ঠীসমূহৰ স্বাভাৱিকতে ভোট এই প্ৰধান দল দুটাৰ বাহিৰে আন কেইগৰাকী প্ৰাৰ্থীয়েও কিছু লাভ কৰিব মুঠৰ ওপৰত ভোটৰ সমীকৰণ এই দিশেৰে যাব এই দিশেৰে সমীকৰণ আগবঢ়াব বিচাৰিছে BPFে সেই একেদৰে সমীকৰণ আগবঢ়াই নিব বিচাৰিছে UPPLে BPF কিমান শক্তিশালী আমি এতিয়ালৈকে কৰা ব্যাখ্যা মতে এটা স্পষ্ট ধাৰণা হৈছে ধৰ্মীয় সংখ্যালঘুৰ ভোট যদিও NDAত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে ধৰ্মীয় সংখ্যালঘুৰ ভোট ভাগিব বুলি ধাৰণা কৰা হৈছে কিন্তু আমাৰ ধাৰণা আমাৰ খবৰ অনুসৰি বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ ভোট নাভাগে অৰ্থাৎ BTC নিৰ্বাচনত BPFে বাওঁখুংগ্ৰী সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টি এলেকাত যি ভাল ফলাফল প্ৰদৰ্শন কৰিছিলে তাৰ বিশেষ হৰণ ভগন হোৱাৰ সম্ভাৱনা নাই আৰু অজনজাতীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে তেওঁলোকে বড়ো ভূমিত সকলো জনগোষ্ঠীৰ সম অধিকাৰ সহাৱস্থানৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে সেই দিশৰ পৰা তেওঁলোকৰ প্ৰাৰ্থীগৰাকীয়ে ভোট পাব বুলি এটা আশা কৰিছে BPFে সেইকাৰণে BPF সমষ্টিটোক লৈ আত্মবিশ্বাসী ৰূপত আছে আজিৰ দিনটোলৈকে UPPL কিমান শক্তিশালী UPPLও সমীকৰণ কৰিছে UPPLৰ তেওঁলোকৰ পৰম্পৰাগত সমৰ্থন ভেটি আছে ভিন্ন জনগোষ্ঠীৰ মাজত তাৰ লগতে প্ৰতিভা ব্ৰহ্মক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ ফলত UPPLৰ অংক হৈছে যে যেহেতু BPFে অজনজাতীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে তেওঁলোকে জনজাতীয় বড়ো প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সেইকাৰণে জনজাতীয় ভোট তেওঁলোকৰ ফালে আহিব সেইটো তেওঁলোকৰ ধাৰণা অৱশ্যে যেহেতু দল হিচাপে ভোট যোৱাৰ প্ৰৱণতা দেখিবলৈ পোৱা যাব এইবাৰো BTCৰ সমষ্টিকেইটাত সেই দিশৰ পৰা UPPLৰ অংক কিমান শুদ্ধ হয় সেয়া এতিয়াই ক'ব পৰা নাযায় কিন্তু তৎসত্ত্বেও UPPLে সকলো জনগোষ্ঠী আৰু জনজাতীয় ভোট তেওঁলোকে পাব বুলি আশা কৰিছে এতিয়া বাওঁখুংগ্ৰীত BPF নে UPPL এই আপাত ব্যাখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে BPF আৰু UPPLৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব নিৰ্দলীয় আৰু কংগ্ৰেছ প্ৰাৰ্থী কেইগৰাকীয়ে কোন জনগোষ্ঠীৰ কিমান ভোট কৰ্তন কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব BPF শক্তিশালী হ'ব BPFৰ বিজয় নিশ্চিত নে UPPL কিমান শক্তিশালী কিন্তু সমষ্টিটোত কেইবাগৰাকীও প্ৰাৰ্থী আছে বড়োভূমিৰ আনকেইটা সমষ্টিতকৈ ইয়াত প্ৰাৰ্থী আছে তেওঁলোকৰ ভোটৰ হাৰে নিৰ্ণয় কৰিব প্ৰধান দল BPF আৰু UPPLৰ নিৰ্বাচনী যাত্ৰা কিন্তু আজিৰ দিনত সমষ্টিটোত BPF যথেষ্ট শক্তিশালী অৱস্থানত আছে যদিও UPPLে জনজাতীয় ভোট পাব বুলি আশা কৰিছে আৰু ধৰ্মীয় সংখ্যালঘু ভোটৰ অংক কৰিছে কিন্তু সকলো দিশৰ ভোট বিভাজনৰ ফালেদি BPF আত্মবিশ্বাসী ৰূপত থকা দেখিবলৈ পোৱা গৈছে কিন্তু মুঠৰ ওপৰত সমষ্টিটোত BPF আৰু UPPLৰ মাজত হ'ব এক আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা